নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 14 মে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। গোটেই অসমতেই মুছলমানে বিজেপিক ভোট দিয়া নাই, উচ্ছেদ হবই, কোনো প্ৰকাৰে খাৰি যাব নোৱাৰে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, উচ্ছেদ হবই, তাত কোনো খাৰি যাব নোৱাৰে। গোটেই অসমতেই মুছলমানে বিজেপিক ভোট দিয়া নাই। বেদখলকাৰীৰ ঘৰত বুলডোজাৰ চলিবই, তাত কোনো সন্দেহ নাই। এইদৰে পুনৰ হুংকাৰ দিছে বিধায়ক হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যদেৱে। বনাঞ্চলৰ মাটি সত্ৰ ৰিজাৰ্ভৰ মাটিত উচ্ছেদ হবই। মুছলমানসকলে বিজেপিক ভোট দিয়া নাই বুলি তেওঁ মন্তব্য কৰিছে। গোটেই অসমতে মুছলমানে বিজেপিক ভোট দিয়া নাই, উচ্ছেদ হবই। গোটেই অসমতে ভোট দিয়া নাই বিজেপিক, মুছলমানে বিশ্বাস ভংগ কৰিছে। এই বিশ্বাস যেতিয়া ভাঙিছে ফলাফলো পাব। এইদৰে গৰজি উঠিছে বিজেপি বিধায়ক শিলাদিত্যদেৱে। প্ৰথমটো হৈছে মুছলমানৰ ওপৰত জাপি দিব নোৱাৰিব ইউচিচি। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। কোৰাণ শ্বৰীফৰ মতেহে চলিব মুছলমান জনতা। এই মুহূৰ্তৰ ডাঙৰ খবৰ, মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব ইউচিচি। ইউনিফৰ্ম চিভিল কোড মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব। কেৱল কোৰাণ শ্বৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমানসকলে। মুছলমানক ক্ষতি কৰিব ইউচিচিয়ে। তালাক আৰু বহু বিবাহ মুছলমানৰ ধৰ্মীয় নীতিত আছে। এবাৰ কোনো পধ্যেই মুছলমানে ইউচিচিক মানি নলয়। ইছলামত বিশ্বাস কৰা সকলৰ বাক স্বাধীনতা কাঢ়িব ইউচিচিয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। শক্তি দেখুৱাই মুছলমানৰ ওপৰত ইউচিচি জাপি দিব নোৱাৰিব। আমি মুছলমানে কেতিয়াও ইউচিচি মানি ল'ব নোৱাৰো। কোনো প্ৰকাৰে মুছলমানে ইউচিচি মানি নলয়। মুছলমানৰ ওপৰত জাপি দিয়া হৈছে ইউচিচি। মুছলমানৰ বাবে কোৰাণ শ্বৰীফ এক গৌৰৱ। আমি সদায় শৰীয়ত আইনৰ মতেই চলিম। আমি সদায় শৰীয়ত আইনৰ মতেই চলিম। মুছলমানক হাৰাশাস্তি কৰি শান্তি পোৱা নাই এইখন চৰকাৰে। ইউচিচিৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে উলেমা কাউন্সিল অফ আছাম। উলেমা কাউন্সিলৰ তৰফৰ পৰা গৰ্জন, মুছলমানৰ ওপৰত চৰকাৰে বলপূৰ্বকভাৱে ইউচিচি জাপি দিব নোৱাৰিব। আৰু মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে ইউচিচি জাপি দিলে মুছলমানে কোনো প্ৰকাৰে ইউচিচি মানি নলয় বুলি মন্তব্য উলেমা কাউন্সিলৰ। পৰৱৰ্তী খবৰ, এজন মুছলমানে 4 গৰাকীক বিয়া পাতিব পাৰে। এয়া কোনে মন্তব্য কৰিছে জনাইছো। আমি ইউচিচি নামানো। ইউচিচিক লৈ ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি হৈছে। নতুন চৰকাৰে শপত গ্ৰহণৰ পাছতে প্ৰথমখন কেবিনেট বৈঠক আৰু তাৰ পিছতে ইউচিচি বলবৎৰ কথা উল্লেখ কৰা হৈছে। মুছলমানৰ ওপৰত ইউচিচি জাপি দিয়াৰ ষড়যন্ত্ৰ কৰিছে হেনো চৰকাৰে মন্তব্য কৰিছে। মুছলমানে 4 গৰাকীক বিয়া পাতিব পাৰে বুলি মন্তব্য। ইছলামত 4 গৰাকীলৈকে বিয়া পাতিব পৰা নিয়ম আছে। যাৰ সক্ষম আছে বিয়া পাতিবই। মুছলমানৰ ওপৰত জাপি দিয়া সংবিধান আমি নামানো। আমি ইছলামিক আইনৰ মতেই চলিম বুলি মন্তব্য কৰিছে। গুৰুত্বপূৰ্ণ খবৰ, ইউচিচি জাপি দিলে আমি কেতিয়াও মানি নলওঁ। প্ৰতিক্ৰিয়া আহিছে এই মুহূৰ্তত। আমি ইছলামিক আদৰ্শ মানি চলিম। ইছলামে যি কয় সেয়া মানিম। ইছলামত মহিলাক সদায়ে আগশাৰীত ৰখা হয়। আমি ইছলাম ধৰ্মৰ মানুহ, ইছলাম আইনেই মানিম। ইউচিচি জোৰ জবৰদস্তি জাপি দিবলৈ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰিছে। এই হুংকাৰ দিছে, কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদে। মুছাব্বিৰ আলী আহমেদে কৈছে যে ইছলামত 4 গৰাকীলৈকে বিয়া পাতিব পৰা নিয়ম আছে। ৰকিবুল হুছেইনে ইউচিচিৰ বিৰোধিতা কৰিছে। তালাক বুলি ক'লেই মুছলমান তালাক নহয়, ৰকিবুল হুছেইনে মন্তব্য কৰিছে। ৰকিবুল হুছেইনে কৈছে বহু নিয়ম আছে মুছলমান সমাজত, কোনেও মন গ'লে দ্বিতীয় বিবাহ নাপাতে। এয়া ৰকিবুল হুছেইনৰ মন্তব্য। ইউচিচিক লৈ চৰকাৰক উভতি ধৰিছে ৰকিবুল হুছেইনে।
অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানে নামানে ইউচিচি মুছলমানে কোনো পধ্যেই ইউচিচি নামানে তালাক বুলি ক'লে মুছলমানৰ তালাক নহয় বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে তালাক বুলি ক'লে মুছলমানৰ তালাক নহয় বহু নিয়ম আছে মুছলমান সমাজত এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো কোনেও মন গ'লে দ্বিতীয় বিবাহ নাপাতে তাত কিছু কণ্ডিশ্যন আছে ইউচিচিক লৈ চৰকাৰক এইদৰে উভতি ধৰিছে ৰকিবুল হুছেইনে জনাইছো পৰৱৰ্তী খবৰ সমগ্ৰ দেশতে আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ এছআইআৰ জুলাইৰ পৰা 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত চলিব এছআইআৰৰ কাম কাজ এই ঘোষণা কৰিছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা কোৱা হৈছে সমগ্ৰ দেশতে আৰম্ভ হ'ব এবাৰ তৃতীয় পৰ্যায়ৰ এছআইআৰ এবাৰ জুলাইৰ পৰা 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত চলিব এছআইআৰৰ কাম কাজ এই ঘোষণা কৰিছে নিৰ্বাচন আয়োগে জনাইছো পৰৱৰ্তী খবৰ গোমাংস বিক্ৰীৰ বিৰুদ্ধে একশন মুডত আছে এইবাৰ শুভেন্দু চৰকাৰ গো হত্যা কৰিলে 6 মাহৰ পৰ্যন্ত জেল হোৱাৰ কথা উল্লেখ কৰিছে চৰকাৰে গুৰুত্বপূৰ্ণ খবৰ চৰকাৰ গঠনৰ পাছতে গো হত্যাৰ বিৰুদ্ধে একশন মুডত এবাৰ শুভেন্দু চৰকাৰ নিয়ম ভংগ কৰিলেই 6 মাহ পৰ্যন্ত জেল হ'ব এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ নিয়ম ভংগ কৰিলেই হ'ব 6 মাহৰ জেল মাংস বিক্ৰী কৰা 72খন দোকান বন্ধৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে চৰকাৰী চাৰ্টিফিকেট অবিহনে ভোট কৰিব নোৱাৰিব গোধন 14 বছৰৰ ওপৰত পশুধন বধৰ বাবে ফিটনেছ চাৰ্টিফিকেট বাধ্যতামূলক ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো মুকলি স্থানত পশুধন ভোট কৰিলেও আপুনি আইনৰ ৰুখত পৰিব পশুবধ নিয়ন্ত্ৰণ আইন 1950 সংশোধনেৰে এই জাননী জাৰি কৰা হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো নিয়ম ভংগ কৰিলে 6 মাহ জেল আৰু 1000 টকাৰ জৰিমনা বিহা হ'ব হত্যা কৰিলে ভয়ংকৰ বিপদ হ'ব আপোনাৰ চৰকাৰ গঠনৰ পাছতে গো হত্যাৰ বিৰুদ্ধে এবাৰ একশন মুডত শুভেন্দু চৰকাৰ নিয়ম ভংগ কৰিলে হ'ব 6 মাহৰ জেল আৰু ইতিমধ্যে মাংস বিক্ৰী কৰা 72খন দোকান বন্ধৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে আন এটা খবৰ হৈছে আমি ইউচিচি আনিমেই ইউচিচি বলবৎ হলে সমাজত ভাল প্ৰভাৱ পৰিব আমি সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক সমৰ্থন কৰিব লাগে ই আমাক অৰ্থনৈতিকভাৱে আৰু অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে পৰৱৰ্তী খবৰ আজি হিমন্ত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হৈছে কাক কি মন্ত্ৰিত্ব দিয়া হৈছে কাক কোন পদত দিয়া হৈছে কোনে পালে কোন দায়িত্ব আমি সবিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ এই মুহূৰ্তত জনাইছো হিমন্ত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হৈছে 4 মন্ত্ৰীক বিতৰণ কৰা হ'ল দপ্তৰ এই মুহূৰ্তত কোন 4 মন্ত্ৰীক কোন দপ্তৰ বিতৰণ কৰা হৈছে জনাইছো অতুল বৰাক পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে পুনৰবাৰ জনাইছো অতুল বৰাক পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে দায়িত্ব দিয়া হৈছে আবকাৰী বিভাগ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব দিয়া হৈছে অতুল বৰাক এটা ডাঙৰ খবৰ এই মুহূৰ্তত পলিটিক্যাল ব্ৰেকিং অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব দিয়া হৈছে অতুল বৰাক কেইবাটাও দায়িত্ব দিয়া হৈছে ইফালে ৰামেশ্বৰ তেলিক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে কেৱল সিমানেই নহয় ৰামেশ্বৰ তেলিক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ লগতে শ্ৰমিক উন্নয়ন বিভাগ চাহ জনগোষ্ঠী আদিবাসী উন্নয়ন বিভাগ লগতে চৰণ বড়োক পৰিবহন বিভাগ আৰু বড়োলেণ্ড উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে অজন্তা নেওগক হিমন্ত মন্ত্ৰীসভাৰ দপ্তৰ ইতিমধ্যে বিতৰণ কৰা হৈছে আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে অজন্তা নেওগক আন এটা খবৰ হৈছে আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চাবুগুৰিৰ বৰমাত
চামগুৰি বৰ্মাত আজি লোকে লোকাৰণ্য হৈ পৰিছে। এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। বন বিভাগৰ গুলীত আহত হৈছে 5জনকৈ লোক। হঠাৎ কিয় এনে পৰিস্থিতিৰ সূচনা হৈছে আমি সবিশেষ খবৰ এই মুহূৰ্তত জনাইছো। বন বিভাগৰ গুলীত আহত হৈছে 5জনকৈ লোক। এই মুহূৰ্তত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চামগুৰিৰ বৰ্মাত। চামগুৰিৰ বৰ্মাত হাতী মানুহৰ সংঘাত আৰু তাৰ পাছতে আৰম্ভ হৈছে হুলস্থলীয়া পৰিৱেশৰ। হাতী খেদিবলৈ গৈছিল বন বিভাগৰ দল আৰু বন বিভাগৰ দল হাতী খেদিবলৈ গৈ শূন্যলৈ গুলী কৰিছিল আৰু তাৰ পাছতেই গুলীৰ অংশ ছিটিকি পৰিছে কেইবাগৰাকী লোকৰ গাত আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতি। আহত হৈ পৰিছে লগে লগে 5জনকৈ লোক। অৰ্থাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লগে লগেই উন্নত চিকিৎসাৰ বাবে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ব্ৰেকিং এই মুহূৰ্তত জনাইছো বন বিভাগৰ গুলীত আহত হৈছে 5জনকৈ লোক। লগে লগে এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে চামগুৰি। আন এটা খবৰ, হিন্দু মুছলিম ট্ৰাইবেলৰ মাজত বিভেদ সৃষ্টিৰ বাবেহে এই বিধেয়ক আনিব বিচাৰিছে চৰকাৰে। অসমত কেতিয়াও UCC নহয়। UCC সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। UCC সন্দৰ্ভত মন্তব্য কৰিছে আমিনুল ইছলামে। আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কৈছে হিন্দু মুছলিম ট্ৰাইবেলৰ মাজত বিভেদ সৃষ্টিৰ বাবেহে এই বিধেয়ক আনিব বিচাৰিছে চৰকাৰে আৰু অসমত কেতিয়াও UCC নহয়। UCC সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে আমিনুল ইছলামে। জনাইছো পৰৱৰ্তী খবৰ, বিশ্বৰ অন্যতম কঠিন এণ্ডুৰেন্স ইভেণ্ট য'ত আইৰন মেনত নন্দিল বিশ্ব শৰ্মাই সফলতা লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই এক সফলতা লাভ কৰিছে, য'ত বিশ্বৰ এক অন্যতম কঠিন এণ্ডুৰেন্স ইভেণ্টত সফলতা লাভ কৰিছে নন্দিল বিশ্ব শৰ্মাই। 16 ঘণ্টাত একেৰাহে 3.8 কিলোমিটাৰ সাঁতোৰ, 180 কিলোমিটাৰ চাইকেল চলোৱা, 42.2 কিলোমিটাৰ মাৰাথন দৌৰৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিছে নন্দিল বিশ্ব শৰ্মাই। পুত্ৰৰ সফলতাত গৌৰৱান্বিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সামাজিক মাধ্যম যোগে এই সফলতাৰ এটা পোষ্ট কৰিছে আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাহাব, আপোনাক আল্লাহে বহুত সন্মান দিছে। 102 বিধায়কেৰে আপুনি ক্ষমতালৈ আহিছে। আপুনি সকলো ধৰ্মৰ সৈতে ন্যায় কৰক। আপুনি পৃথিৱীত ন্যায় কৰিব, আল্লাহে আপোনাৰ সৈতেও ন্যায় কৰিব। আপুনি UCC আদি আনি থাকিব আৰু আমি তাৰ বিৰোধিতা কৰি থাকিম। এইদৰে আজি মন্তব্য কৰিছে বিধায়ক বদৰুদ্দিন আজমলে। আজমলে কৈছে যে আপুনি UCC আনি থাকিব আৰু আমি তাৰ বিৰোধিতা কৰি থাকিম। আপুনি সকলো ধৰ্মৰ সৈতে ন্যায় কৰক। আপুনি পৃথিৱীত ন্যায় কৰিব, আল্লাহে আপোনাক ন্যায় কৰিব। এইদৰে মন্তব্য কৰিছে আজি AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আন এটা খবৰ হৈছে আঁতৰিছে এতিয়া স্কুল কলেজলৈ ছাত্ৰীৰ হিজাব পৰিধান কৰাত বাধা। হিজাব পিন্ধি মুছলমান ছাত্ৰী যাব পাৰিব স্কুল কলেজলৈ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, হিজাব পৰিধান কৰি হিজাব পিন্ধি বিদ্যালয়লৈ যাব পাৰিব মুছলমান ছাত্ৰী। হিজাব পিন্ধি বিদ্যালয়লৈ অহা যোৱা কৰাত কোনো বাধা নাই। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, হিজাব পিন্ধাৰ ক্ষেত্ৰত কোনো বাধা, সকলো বাধা এতিয়া আঁতৰিছে। এতিয়া হিজাব পিন্ধি যাব পাৰিব স্কুল কলেজলৈ। 2022 চনত বিজেপি চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছ চৰকাৰে। কোনেও কাৰোৰে ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অধিকাৰ নাই। হিজাব নিপিন্ধিবলৈ কোনেও এতিয়া ক'ব নোৱাৰিব। এতিয়া সকলো বাধা আঁতৰিছে। শিক্ষানুষ্ঠানত ক্ষমতা, মৰ্যাদা, সমতা, ভাতৃত্ববোধ থাকিব লাগে আৰু পাৰস্পৰিক সন্মান সম্প্ৰীতিৰ বান্ধোন থকাটো দৰকাৰ। সকলোৰে সাংবিধানিক গণতান্ত্ৰিক অধিকাৰ আছে।
2022 চনত কৰ্ণাটকৰ বিজেপি চৰকাৰে নিষিদ্ধ কৰিছিল হিজাব পৰিধান কৰি স্কুল কলেজলৈ যোৱাটো আৰু হিজাবক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কৰ্ণাটকত। কিন্তু সেই বিতৰ্কিত আদেশ বাতিল কৰিছে কংগ্ৰেছ চৰকাৰে আৰু কেৱল হিজাবেই নহয় আন ধৰ্মীয় বস্তু পৰিধান কৰি যাব পাৰিব। এই নিৰ্দেশনাৰ পিছতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মুছলমান সমাজে। আন এটা খবৰ, ইউচিচিয়ে ক্ষতি কৰিব মুছলমানক। আজি মুছলমান বিধায়কসকলে নাজানে ইউচিচি মানে কি, এইদৰে মন্তব্য কৰিছে। কোনে মন্তব্য কৰিছে জনাইছো, ইউচিচিয়ে ক্ষতি কৰিব মুছলমানক। ইউচিচিক লৈ কেতবোৰ বিতৰ্ক আহি পৰিছে এই মুহূৰ্তত। এতিয়া ইউচিচিক লৈ মন্তব্য কৰিছে ইলিয়াছ আনসাৰীয়ে। মুছলমানে নিজৰ ভুলৰ ফল ভুগিব লাগিব আৰু ভোট দিয়াৰ সময়ত চিন্তা নকৰিলে মুছলমানে লাখ ভোটত মুছলমান বিধায়ক জিকিল। 500,000 টকাত ভোট দিলে ঠিকেই, কিন্তু এতিয়া মুছলমানৰ কাষত কোন থাকিব? কিন্তু ইউচিচিৰ কথাই নাজানে মুছলমান বিধায়কে ইউচিচি মানে কি সেয়া গমেই নাপায়। মুছলমান বিধায়কসকলে ইউচিচি মানে কি সেয়া নাজানে। ইউচিচিৰ কথা কবলৈ দিলেও মুছলমান বিধায়কে কব নোৱাৰিব। মুছলমানসকলক এতিয়া কোনে বুজাব ইউচিচি মানেনো কি? ইউচিচিৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে অধিবক্তা হাফিজ ইলিয়াছ আনসাৰীয়ে। ইলিয়াছ আনসাৰীয়ে কৈছে 1500 টকাত ভোট দিছে ঠিকেই, কিন্তু ইউচিচি নাজানে। এজনো বিধায়কে কব নোৱাৰিব ইউচিচি মানে কি। জনাইছো পৰৱৰ্তী খবৰ, অহা 5 বছৰত মুছলমানৰ হকে মই একো কাম নকৰো। ভগৱান শিৱৰ শপত খাই কৈছো যে অহা 5 বছৰত মুছলমানৰ হকে একো কাম নকৰো। এই মুহূৰ্তত বিগ ব্ৰেকিং, মুছলমান অঞ্চলত অহা 5 বছৰ একো কামেই নকৰো। ভগৱান শিৱৰ শপত খাইছো আৰু কৈছো অহা 5 বছৰ একো কামেই নকৰো। মুছলমান অঞ্চলত কোনো উন্নয়ন নহব। মুছলমান অঞ্চলত কিয়নো মুছলমান অঞ্চলত কাম নকৰাৰ কাৰণ হৈছে মই কেৱল হিন্দুৰ হকে কাম কৰিম, কাৰণ মোক এজনো মুছলমানে ভোট দিয়া নাই। ভোট দিয়া নাছিলে মোক এজনো মুছলমানে। মই কেৱল হিন্দুৰ হকে কাম কৰিম। মোক যিসকলে ভোট দিছে মই তেওঁলোকৰ বাবেহে কাম কৰিম। ভগৱানৰ শপত খাইছো, কিন্তু যিসকলে ভোট দিয়া নাই তেওঁলোকৰ বাবে এটাও কাম মই নকৰো। মোক যিয়ে সহায় নকৰিলে মই তেওঁক কিয় সহায় কৰিম? এই মন্তব্য পশ্চিমবংগৰ বিজেপি বিধায়ক ৰিতেশ তিৱাৰীয়ে। পৰৱৰ্তী খবৰ, কেৰালাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে। তিৰুৱন্তপুৰমত কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত বিধি ক্ষতিখনৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আৰু ঘোষণা কৰা হ'ল কেৰালাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। অৱশেষত অন্ত পৰিল বহু জল্পনা কল্পনাৰ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি.ডি. সতীখন কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। 2026 চনৰ বিধানসভা নিৰ্বাচনত সতীখনে পাৰাভুৰৰ পৰা একেৰাহে 6বাৰৰ বাবে বিধায়ক হিচাপে জয়লাভ কৰিছে। তিৰুৱন্তপুৰমত কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত এবাৰ ভি.ডি. সতীখনৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আৰু তিৰুৱন্তপুৰমত কেৰালা প্ৰদেশ কংগ্ৰেছ আৰু ঘোষণা কৰা হৈছে কেৰালাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। আৰু অৱশেষত বহু জল্পনা কল্পনাৰ অন্ত পেলাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি.ডি. সতীখন কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে।